Aspirants Assam History Series Tour আজি আমি পাৰ্ট নম্বৰ 2 লৈছো আজিৰ টপিকটোত আমি অসুৰ ডাইনেষ্টিৰ কথা পঢ়িম লাষ্ট ক্লাছত আমি জানিবলৈ পাইছিলো যে দানৱ বংশৰ শেষৰজন ৰজা খটকাসুৰক নৰকাসুৰে বধ কৰি অসুৰ বংশ বা অসুৰ ডাইনেষ্টিটো অসমত এষ্টাব্লিছ কৰিছিলে পৌৰাণিক কথামতে কোৱা হয় যে নৰকাসুৰৰ জন্ম গডেছ পৃথিৱী আৰু বিষ্ণু ভগৱানৰ বৰ অৱতাৰ বৰহাৰ পৰা হৈছিল কিন্তু তেখেতক পোহপাল দি ডাঙৰ দীঘল বিদেহৰ ৰজা জনকে কৰিছিল তেখেতে প্ৰাগজ্যোতিষপুৰত নতুন কিংডম আৰম্ভ কৰিছিল মানে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এই প্ৰাগজ্যোতিষপুৰে হ'ল অসমৰ পুৰণি নাম প্ৰথমতে আছিল প্ৰাগজ্যোতিষপুৰ তাৰ পিছত কামৰূপা হ'ল তাৰ পিছত অসম হৈছিল এতিয়া আমি প্ৰাগজ্যোতিষপুৰ বুলি ক'লে গম পাম যে অসমৰে পুৰণি নামৰ কথা কৈ আছো মানে অসমৰ কথাই আমি পঢ়ি আছো কোৱা হয় যে প্ৰথমতে নৰকাসুৰ বহুত ৰিলিজিয়াছ আছিল বহুত পায়াছ আছিল কিন্তু উইথ টাইম তেখেত ইৰিলিজিয়াছ হৈ গৈ আছিল তেখেত ইমানেই ইৰিলিজিয়াছ হৈ গৈছিল যে তেখেতে কামাখ্যা দেৱীক বিয়া পাতিবলৈ বিচাৰিছিল আৰু তেতিয়া কামাখ্যা দেৱীয়ে এটা কণ্ডিশ্যন ৰাখিছিল যে এৰাতিৰ ভিতৰত যদি কামাখ্যা দেৱীৰ কাৰণে তেখেতে এটা মন্দিৰ নীলাচল হিলত বনাই দিব পাৰে এটা যদি টেংক বনাই দিব পাৰে আৰু এৰাতিৰ ভিতৰতে যদি কামাখ্যা মন্দিৰলৈ যোৱা এটা ৰাস্তাও বনাই দিব পাৰে তেতিয়াহ'লে তেখেতে নৰকাসুৰৰ বিয়াৰ প্ৰস্তাৱটো মানিব নৰকাসুৰে সেইমতেই কাম কৰি আছিল কিন্তু যেতিয়া কামাখ্যা দেৱীয়ে দেখিলে যে তেখেতৰ কামটো এৰাতিৰ আগতে কমপ্লিট হৈ আছে তেতিয়া কামাখ্যা দেৱীয়ে এটা কুকুৰাক আনি ডাক দিয়েছিল ডাক দিয়া মানে এইটোৱে বুজালে যে ৰাতিপুৱা হৈ গ'ল তো তেনেকৈ কৰোঁতে কামটো যিহেতু নহ'ল কমপ্লিট আৰু সোনকালে ডাক দিয়া হ'ল মানে ৰাতিপুৱা হৈ গ'ল বুলি গম পোৱাৰ পিছত নৰকাসুৰৰ আৰু এট্ৰচিটিছ বাঢ়ি গ'ল তেখেত আৰু বেছি ইৰিলিজিয়াছ হৈ উঠিছিল আৰু বহুত বেছি এট্ৰচিটিছ কৰিছিল তেখেতৰ এট্ৰচিটিছ মানে অত্যাচাৰ ইমানেই বাঢ়ি গৈছিল যে ভগৱান কৃষ্ণ আহি তেখেতক বধ কৰিবলগীয়া হৈছিল আৰু নৰকাসুৰৰ পুত্ৰ ভগদত্তক ৰাজগদ্দিত বহুৱাইছিল নৰকাসুৰৰ কথা আমি বহুতো পৌৰাণিক কথাত পাওঁ লগতে মহাভাৰত কলিকা পুৰাণ আৰু যোগিনী তন্ত্ৰতো পোৱা গৈছে আমি যিহেতু দেখিলোঁ যে ভগৱান কৃষ্ণ আহি নৰকাসুৰক বধ কৰি নৰকাসুৰৰ পুত্ৰ ভগদত্তক ৰাজগদ্দিত বহুৱাইছিল তাৰমানে অসুৰ ডাইনেষ্টিৰ বা অসুৰ বংশৰ নেক্সট ৰজাজন ভগদত্ত আছিল আৰু ভগদত্তৰ কথা আমি নেক্সট ক্লাছত পঢ়িম